নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভাৰে ৰেগুলাৰাইজেশ্যন হ'বৰ কাৰণে ইতিমধ্যে আবেদন কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এক জৰুৰী খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তেওঁলোকৰ পক্ষত এক পেজ বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু আজি দৈনিক কাকতসমূহত সেই পেজ বাৰ্তা প্ৰকাশ পাইছে। তাত কি আছে মই আপোনালোকক জনাবলৈ ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰি শিৰোনাম হৈছে বিশেষ নিযুক্তি বিচৰা ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাট প্ৰশস্ত কৰক, ৰাজ্য চৰকাৰলৈ সন্মিলনীৰ আহ্বান। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাৰ বাবে আগ্ৰহী প্ৰতিগৰাকী ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাট প্ৰশস্ত কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে। আনহাতে বিশেষ নিযুক্তিৰ বাবে নিৰ্ধাৰণ কৰা অভিজ্ঞতাৰ সময়সীমাৰ উপৰঞ্চি কালৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিশেষ সকাহ প্ৰদানৰ দাবী জনাইছে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে প্ৰাপ্য আৰু অধিকাৰ সকলোৱে বিচাৰিব। সকলো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। কাৰো স্বাধীনতাত কোনেও হস্তক্ষেপ কৰাটো উচিত নহয়। সেয়েহে ৰাজ্য চৰকাৰে বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ আগ্ৰহীসকলক অতি শীঘ্ৰে নিয়মীয়া কৰাৰ বাবে শিক্ষামন্ত্ৰীক তৎপৰ হ'বলৈ আহ্বান জনাইছে। আনহাতে কোনো আইনী প্ৰক্ৰিয়া বিলম্ব কৰিলেও এই শিক্ষকসকলৰ ক্ষেত্ৰত পাৰিলে 2023 বৰ্ষত অপশ্যন পেপাৰত স্বাক্ষৰ কৰা দিনাৰে পৰা আৰু নোৱাৰিলে বিজ্ঞাপন প্ৰকাশৰ দিনাৰে কাৰ্যকৰী হোৱাকৈ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। নিযুক্তিত যিমানে বিলম্ব হ'ব সিমানে শিক্ষকসকল আৰ্থিক লোকচানৰ সন্মুখীন হ'ব। সেয়েহে বিষয়টো শিক্ষামন্ত্ৰীয়ে গুৰুত্ব সহকাৰে গ্ৰহণৰ আহ্বান জনাইছে। বিবৃতিটোত সন্মিলনীয়ে হাৰিয়ানা চৰকাৰৰ আৰ্হিৰে সকলো শিক্ষককে উপকৃত কৰাৰ বাবেও আহ্বান জনাইছে। আনহাতে দৰমহাৰ ক্ৰম ৰক্ষা কৰিহে নিয়মীয়াকৰণ কৰাৰ বাবে অপেক্ষাৰত সকলো শিক্ষকৰ সমস্যা সন্দৰ্ভত চৰকাৰে আলোচনাত বহি এটা সহমত স্থাপনৰ বাবে দাবী জনাইছে। গতিকে এই বাৰ্তা আজি দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। সন্মিলনীয়ে যিসকলে অপশ্যন ফৰ্ম বা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ বাবে আবেদন কৰিছে তেওঁলোকৰ পক্ষত থিয় দি পেলাই এই দাবী শিক্ষামন্ত্ৰীক জনোৱা দেখা গৈছে। ধন্যবাদ।